ব্লাড আৰি গভৰ্ণমেণ্ট ৰেভিনিউত ব্লাড আৰি 70 টকা প্ৰাইভেটত ব্লাড আৰিটো 200 টকা আৰু তেওঁলোকক যদি সোধা যায় মই কেইবাবাৰ ধৰিছোঁ তেওঁলোকে কয় যে চৰকাৰী যিটো ৰেট আমি সেইটো ৰেটত আমি লেবৰেটৰীবিলাকত ছাৰ্ভিচ দি আছোঁ সমাজ সেৱা কৰি আছোঁ ইয়াত ডাঙৰ ডাঙৰ কেইটামান মানুহ আছে যিকেইটা কয় সমাজ সেৱা কৰি আছোঁ এই সমাজ সেৱা চাওক মই প্ৰেক্টিকেল দেখুৱাই আছোঁ ইয়াত 70 টকাটো 200 টকা হা ইয়াত এইটো দেখুৱাইছে এটা আছে 70 টকা এইটো 400 টকা লয় প্ৰাইভেটত আৰু এটা ইণ্টাৰেষ্টিং দেখুৱাম মই ৰেট আপোনালোকক 1200 টকা এটা ৰেট পাইছোঁ মই 20 টকাটো 100 টকা ইউৰিন টেষ্ট কৰোঁতে দিছে এইটো 20 টকা ইউৰিন আৰি এইটো চাওক গভৰ্ণমেণ্ট ৰেট 20 টকা ইউৰিন আৰিত 100 টকা লয় তাৰমানে 10 গুণ 5 গুণ 10 গুণ বেছি ডিচি ছাৰে এইটোত এগ্ৰী হৈছে কিডনিৰ টেষ্ট হয় ক্ৰিয়েটিনিটো আপোনাৰ সিৰাম টেষ্টটো আপোনাৰ টোটেল ইয়াত দেখুৱাইছে এটা 250 টকা আৰু 275 টকা চৰকাৰী ইয়াত এইটো সব টোটেল তেওঁলোকে লয় 1200 টকা তো এনেকে যদি ব্যৱস্থা চলে আৰু মই যেটো দেখিলো ভাৰতত আৰু অসমত সাগে ডিব্ৰুগড় যি ধৰণেৰে হেলথ সেক্টৰত মানে যেটো মানে সিন্ডিকেট চলিছে তো মই সিন্ডিকেটে কম দালালি সিন্ডিকেট যিয়ে শব্দ ব্যৱহাৰ নকৰক এইবিলাক সিন্ডিকেট চলিছে ডিব্ৰুগড় বাহিৰত কতো হোৱা নাই মুকলিভাৱে হৈছে মেডিকেল ভিতৰত পেশেন্টৰ পৰা যদি এনেকে কাঢ়ি আনি যদি মানুহখিনি কৰাই থাকিবলৈ হয় পইচা দিব নোৱাৰি কিছুমান মানুহ এনেকে ঘূৰি যায় তেওঁলোকে ফ্ৰীত কৰিবলৈ আহিছে বুলি আহে প্ৰথমতে লৈ আহে বাহিৰত কৰাম বুলি পিছত তেওঁলোকে কাল এটো ল'ব নোৱাৰে পেমেন্ট কৰিব নোৱাৰে তেনেকে এৰি থৈ যায় ৱাৰ্ডৰ ট্ৰিটমেন্ট নহয় তেওঁলোকৰ তো মোৰ কথাটো হৈ গ'ল যে ব্যৱস্থা আছে দুটা প্ৰথম কথা হল 100 মিটাৰ 1 কিলোমিটাৰ ৰেঞ্জলৈকে লেবৰেটৰী বেন কৰিব লাগে বেলেগ একো নাই নহলে যদি লেবৰেটৰী থাকিব লাগে লেবৰেটৰীটো ইয়াত আৰ্নিং সোৰ্সটো বেলেগ একো নাই কিনে মেডিকেল কলেজে হয় তেওঁলোকে যেটো ফোর্স খুলিব বিচাৰিছে মেডিকেল গেটতে ফোর্সটো বহাব লাগে সিসি কেমেৰা আছে মনিটৰ থানাত দিব লাগে ওসি অফিস ডিব্ৰুগড় সদৰ থানাত দিব লাগে বৰবাই থানাত দিব লাগে আৰু এটা মেইন অফিসত দিব লাগে সিসি কেমেৰা কানেকশন ইয়াত যেতিয়া গেটৰ বাহিৰত যেতিয়া স্যাম্পল লৈ পেলাই যায় ব্লাডৰ স্যাম্পল হক অন্য কিবা মেডিকেল কাগজ লৈ পেলাই টেষ্টিংৰ কাৰণে বাহিৰলৈ যায় সেই মানুহক ধৰিব লাগে আৰু মেডিকেল গেটৰ ভিতৰত সদায় কেটামান পাৰ্টিকুলাৰ মানুহৰ চেহেৰা সদায় যে যায় আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে মই কওঁ সিকিউৰিটি এজেন্সি যিকিটা সিকিউৰিটি গাৰ্ড মেডিকেল গেটৰ ওচৰত থাকে দালালৰ লগত কথা পাতি থকা মোচত ভিডিও আছে সবেই জানে সবেই জনাৰ পিছত তেওঁলোকে নকৰে কেলে সিস্টেমটো তো দুটা অপচন আছে হয় মেডিকেল গেটৰ ওচৰত সিকিউৰিটি টাইট কৰক বাহিৰৰ পৰা কোনো কাগজ আহিব নোৱাৰে ভিতৰৰ পৰা কোনো বাহিৰলৈ কাগজ আহিব নোৱাৰে আৰু পাৰ্টিকুলাৰ যিকিটা মানুহ সদায় ভিতৰলৈ যায় একো কাম নাই কিটা না মেডিকেলত চাকৰি কৰে প্ৰাইভেট সেক্টৰতে হক গভৰ্ণমেণ্ট সেক্টৰতে হক একো কাম নকৰে সেইকিটা মানুহ দালাল বুলি সাধাৰণতে সব মানুহে গম পায় আছে সেইকিটা মানুহক পুলিচে এৰেষ্ট কৰিব লাগে 600 টকা দেখিছে না 600 টকা দেখিলে না সাইডত লিখা আছে এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছো এখন চক এইচআইভি টেষ্ট কিমান লিখা আছে 600 টকা লিখা আছে হয়নে এইচআইভি 600 টকা হয়নে ইয়াত এইচআইভি লিখা আছে 600 আছে কোনে ৰেফাৰ কৰিছে লিখা আছে চক ৰেফাৰেল এএমসি ডক্টৰ এই চক এটো মেডিকেল কলেজে এনকোয়াৰি কৰিব লাগে ইয়াত যে ৰেফাৰেল এএমসি ডক্টৰ লিখা আছে এই মানে কি এখন কাগজ মুছত আছে ঠিক আছে ইয়াত আছে আপোনাৰ অৰ্থ 1 এএমসিএইচ সেন্টাৰ নেম এটো চক সেন্টাৰ নেম ইয়াত চক সব কম্পিউটাৰ টাইপ মৰা আছে সেন্টাৰ নেম অৰ্থ 1 এএমসি তাৰমানে অৰ্থপেডিক্স 1ৰ ডাক্তৰে ৰেফাৰ কৰিছে বুলি এখন কাগজ আছে এখন কোৰ হয় লেবৰেটৰীৰ ভিতৰ ইন্টাৰনেল কাগজ মুছত আইছে ঠিক আছে আচ্ছা এতিয়া আপুনি মোক এটা কথা কওক ইয়াত লিখা আছে ওপিডি নতুন কেস ইয়াত লিখা আছে ওপিডি নতুন হাতত দুখ পাইছে
OPD লিখা আছে, হাতত দুখ পাইছে লিখা আছে, বয়স 8 বছৰ। মই বিভিন্ন ডক্টৰৰ লগত এই বিষয়ত আলোচনা কৰিছিলোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ'ল 8 বছৰীয়া ল'ৰাটো HIV থাকিব পাৰে নেকি? থাকিব পাৰে, অপাৰেশ্যন কৰাৰ আগত সেইটো নিয়ম আছে। কিন্তু মোৰ মুকলি প্ৰশ্ন সংবাদ মাধ্যমৰ যোগেদি এটাই মোৰ প্ৰশ্ন যে এই 8 বছৰীয়া ল'ৰাটো মেডিকেল কলেজত এডমিট হৈ আছে, যদি তাৰ HIV টেষ্ট কৰিব লাগে, য'ত মেডিকেল কলেজত ফ্ৰী সিস্টেম আছে, গভৰ্ণমেণ্টে আজি চাবলৈ গ'লেতো বিজেপি চৰকাৰে যে ফ্ৰী ব্যৱস্থাটো কৰিছে, এই মানুহটোৱে 600 টকা পেমেণ্ট কৰিলে, য'ত সেই মানুহজনক পৰিয়ালটোক ফ্ৰী ব্যৱস্থা কৰি থৈছে। আমাৰ চৰকাৰে ফ্ৰী ব্যৱস্থা কৰাৰ পিছত যেতিয়া এই ধৰণে কাম হয়, তাৰমানে মই কি বুজিম? এটা নেক্সাছ আছে যি বিজেপিৰ এগেইনষ্টত আছে। হয় কংগ্ৰেছৰ মানুহ হ'ব, নহ'লে AJPৰ মানুহ হ'ব, নহ'লে বেলেগ ৰাইজৰ দলৰ মানুহ হ'ব, কাৰণ বিৰোধী আজি নিমাত হৈ আছে। চৰকাৰী ব্যৱস্থাটোত তাৰমানে চৰকাৰী কৰ্মচাৰী আজি জড়িত হৈ আছে বিজেপি চৰকাৰৰ এগেইনষ্টত, প্ৰাইভেট ছেক্টৰ লেবৰেটৰী জড়িত হৈ আছে বিজেপি চৰকাৰৰ এগেইনষ্টত। এইটোতো মই অন্ততঃ জিলা সভাপতি থকালৈকে মই মানি নল'ম। এইখিনি মুখ্যমন্ত্ৰীক মই মুকলিভাৱে গোটেই কপি মই মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই জমা দিম। DC সাহেবক মই চব দেখুৱালোঁ, DC সাহেবে এনকুৱাৰী দিছে। মেডিকেল কলেজৰ গেটৰ ওচৰত 10খনকৈ লেবৰেটৰী থকা মানে কি? তাৰমানে মেডিকেল কলেজৰ ভিতৰৰ পৰা কেছ তোমালোকে লৈ যোৱা, তাৰতো বেলেগ কোনো মিনিং নাই। তো মেডিকেল কলেজত কিহৰ প্ৰব্লেম হৈছে? মেডিকেল কলেজত সব সিস্টেম দি আছে, মেডিকেল কলেজ সব বস্তু আহি আছে। হ্যাঁ, এতিয়া এইটো চাওক, আৰু এখন লেবৰেটৰী চাওক, নামটো নেদেখাওঁ, নাম দেখুৱালে তেওঁলোকৰ প্ৰেষ্টিজত লাগিব। হ্যাঁ, নাম দেখুৱালে তেওঁলোকৰ প্ৰেষ্টিজত লাগিব, ঠিক আছে। এতিয়া ইয়াত লিখিছে পেচেণ্ট টাইপ OPD, এইটো চাওক, এখন বেলেগ এখন লেবৰেটৰী, পেচেণ্ট টাইপ OPD, তেওঁলোকৰ গোটেই সিস্টেমত চলে ইয়াত পেচেণ্ট টাইপ OPD, দেখিছে না? এইটো চাওক, 1950 টকা পেমেণ্ট কৰিবলগীয়া হৈছে, য'ত মেডিকেল কলেজত আয়ুষ্মান ভাৰত কাৰ্ড থাকিলে ফ্ৰী পাই টেষ্ট। তেতিয়াহ'লে দেখ এই দুটা উদাহৰণ দিলোঁ। তাৰমানে চৰকাৰী ব্যৱস্থাত যিখিনি মানুহক ফ্ৰী ব্যৱস্থা আমি কৰি আছোঁ, আমি মিটিঙে মাতাঙে সভাই সমিতিয়ে ইলেকশ্যনৰ সময়তো আমি ৰাইজৰ ঘৰত গৈ পেলাই ৰাইজৰ মিটিংবিলাকত আমি কৈছোঁ চৰকাৰে ফ্ৰী ব্যৱস্থা কৰি দিছে। তাৰ পিছত যদি এনেকুৱা ধৰণে মানুহে যদি কাৰ্ডখন লৈ অহাৰ পিছত, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যাৰ ওচৰত ৰেচন কাৰ্ড থাকিব তেওঁ ফ্ৰী ব্যৱস্থা পাব। এনেকুৱা ব্যৱস্থা যদি হাতত মানুহৰ কাৰ্ডখন লৈ অহাৰ পিছত যদি মেডিকেলত যদি এনেকৈ মিছগাইড কৰি যদি মানুহক ফ্ৰী ব্যৱস্থাটো যদি পইচা দিবলগীয়া কণ্ডিশ্যন এটা আনি দিয়ে, তাৰ পৰা আমি কি বুজি পাম? মেডিকেল কলেজত এনেকুৱা এটা ডাঙৰ নেক্সাছ গ্ৰুপ জড়িত হৈ আছে। মই নকওঁ প্ৰিন্সিপাল বা ছুপাৰিনটেণ্ডেণ্ট জড়িত আছে, তেওঁলোক লয়েল মানুহ, তেওঁলোকে যিমান পাৰে মোৰ লগত কোঅপাৰেট কৰি আছে, তেওঁলোকে ডেইলি মোক ফোন কৰি আছে। ইভেন এতিয়া এটা কথা গম পাইছোঁ, অনলি এই এনেকুৱা ছিষ্টেম কণ্ট্ৰল কৰিবলৈ তেওঁলোকে এটা ফ'ৰ্চ এটা চিন্তা কৰিছে, য'ত তেওঁলোকে সিদ্ধান্ত ল'লে, মিটিং কৰিছে যে এটা স্পেচিয়েল ফ'ৰ্চ লাগে তেওঁলোকক, যি ফ'ৰ্চে অকল এনেকুৱা ধৰণৰ ছিষ্টেম কৰিব। মই আপোনালোকৰ মাধ্যমে এটা কথা ক'ব বিচাৰোঁ, মাননীয় জিলা আয়ুক্ত মহোদয়ে কাৰা নজৰ দিছে এইটো ব্যৱস্থাত, গোটেই ব্যৱস্থাত তেওঁ নিজেই তদন্তত আওতাত আনিছে। SP-ক এইটো ইনফৰ্ম কৰিছে, SP-য়ে বৰবাৰী থানাৰ লগত কথা পাতিছে, মই যিমান দূৰ গম পাইছোঁ। আৰু মই ফেচবুকত পোষ্ট দিয়াৰ পিছত ইয়াত এই গেটৰ মুখত যিমান দালাল ঘূৰি ফুৰিছে, দালালবিলাক লাহে লাহে নাইকিয়া হৈ গ'ল। দালালবিলাকৰ ষ্টেণ্ডাৰ্ড দালাল, মই আপোনালোকৰ মাধ্যমেৰে বুজাই দিছোঁ। ইয়াত আপোনাৰ ৰচিয়াল ওলমি থাকিব, ইয়াত এখন আইডেণ্টি কাৰ্ড থাকিব। তাৰ মানে কি? লেবৰেটৰীত বাহিৰৰ ভিতৰত থাকে, দুৱাৰ মুখত গেটৰ মুখত আইডেণ্টি কাৰ্ড লৈ ৰখি থকাৰ মিনিংটো হ'ল আপোনালোকে যদি কেমেৰা চলাই আপোনালোকে ধৰাই পেলাই দিব পাৰিব। তেওঁলোকৰ প্ৰচেছটো মই আপোনালোকক কৈ দিছোঁ, গোটেই ছিষ্টেমটো। মেডিকেলৰ ভিতৰৰ পৰা তেওঁলোকক হয় কোনোবা কৰ্মচাৰীয়ে ফোন কৰিব, নহ'লে তাত থকা দালালে এইখিনিলৈকে আগবঢ়াই দিব, আগবঢ়াই ফোন কৰিব। এই বিল্ডিংটোৰ কাষত এইখিনি মানুহ ৰখি থাকে, টেলিফোনটো এনি টাইম ফোনটো কাণত লাগি থাকে। পেচেণ্টটো আহিব, তেওঁলোকে আগবাঢ়ি গৈ পেলাই সেই পেচেণ্টটোক কাগজখন লৈ পেলাই আহি লেবৰেটৰীত লৈ যাব। তাৰমানে ভিতৰৰ পৰা বাহিৰৰ দুৱাৰমুখলৈকে এইখিনি মানুহে আনি দিয়ে, আৰু ভিতৰত পৰা আনি দিয়াৰ পিছত সেই গোটেই ছিষ্টেমটো বাহিৰত লেবে লেবে ঘূৰি ফুৰে। তো মোৰ কথাটো হ'ল যে চৰকাৰে যেতিয়া ব্যৱস্থা সব ফ্ৰী ব্যৱস্থা কৰি দিছে, তেনেকুৱা ক্ষেত্ৰত এনেকুৱা অপেন দালালি ছিষ্টেমটো হৈ আছে। তো ডিব্ৰুগড়বাসী ৰাইজে মাত নাই মতা, মই আচৰিত হৈছোঁ। কোনো দল সংগঠনে নাই মতা, আমাৰ চৰকাৰে মাত চাওক। মই কথাটো কৈছোঁ যে হয় ক'ৰবাত আমাৰ চৰকাৰৰ ভুল আছে। মই জিলা সভাপতি হিচাপত এতিয়ালৈকে মই মাত মাতি আছোঁ, কিন্তু এই ব্যৱস্থাটোত চৰকাৰে
টানি ধৰা আগতে ধৰিব লাগিছিলে, কিন্তু এতিয়া কিন্তু মই নকওঁ নাই ধৰা বুলি, ধৰিছে। তেওঁলোকে ফ'ৰ্চৰ ব্যৱস্থা কৰিছে। এডিশ্যনেল মোৰ পৰা ফটো, এডিশ্যনেল যিখিনি ডকুমেণ্টছ লাগে ডিচিয়ে গোটেইখিনি লৈছে। তেওঁলোকে জইণ্ট ডাইৰেক্টৰৰ লগত কথা পাতিছে। মই আপোনালোকৰ মাধ্যমেৰে মই কৈছোঁ যে ডিচিয়ে এইটো ব্যৱস্থা কৰিব লাগে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰিছোঁ এই মাধ্যমৰ যোগেদি, যে আপুনি এটা ব্যৱস্থা কৰিব লাগে যে অন্ততঃ 1 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত মেডিকেল গেটৰ পৰা কোনো লেবৰেটৰী হ'ব দিব নালাগে। কাৰণ লেবৰেটৰী হোৱা মানে মেডিকেল কলেজত হেম্পাৰ হৈ আছে। আল্টিমেট মেডিকেল কলেজে যিখিনি গভৰ্ণমেণ্ট ৰেভিনিউ পাইছে, গভৰ্ণমেণ্ট ৰেভিনিউ পৰা লছ হৈছে। ক'ৰবাত গভৰ্ণমেণ্ট ৰেভিনিউ পায়, ইয়াত লিষ্ট আছে মোৰ ওচৰত। যিহেতু আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাৰ ওপৰত আপুনি যিহেতু তেওঁ বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আছে, বিষয়খিনিৰ ওপৰত কেইবাজনো কি কৈছে যে ভাবি পেলাই মই জনাওঁ। চাওক, কথাটো হ'ল ভাৰত চৰকাৰে বা অসম চৰকাৰে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে স্বাস্থ্য খণ্ডত সাধাৰণ মানুহৰ কাৰণে যিখিনি সুবিধা দিছে, চৰকাৰী সুবিধা, আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মানে দৰিদ্ৰ মানুহৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে, বয়োজ্যেষ্ঠ মানুহৰ কাৰণে, ৰোগীক সাধাৰণতে শুশ্ৰূষা কৰিবৰ কাৰণে বিভিন্ন আঁচনিৰ দ্বাৰা তেওঁলোকক উপকৃত কৰিবৰ কাৰণে দিয়া হৈছে। কিন্তু মই মানে এই ঘটনাটো লক্ষ্য কৰি আছোঁ লাষ্ট প্ৰায় বছৰ হৈ আছে, কিন্তু মই কেৱল মাত্ৰ হুলস্থুল কৰাৰ পিছতে কেইদিনমানৰ কাৰণে ঠাণ্ডা হয়। এইটো বস্তু মানে মই আচৰিত পাইছোঁ। বিষয়বস্তুটো হ'ল আমিও নিজেও লাজ পাওঁ। প্ৰথম কথা হৈ গ'ল, মই ডিব্ৰুগড় জিলাত, মোৰ নিজৰ জিলা, ডিব্ৰুগড় চহৰ নিজৰ, প্লাছ আজি মই ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি হৈ মই এই বিষয়ত মাতিবই নালাগিছিলে। বিভিন্ন সময়ত দেখি আহিছোঁ, কিন্তু নিৰ্বাচন কেন্দ্ৰিক বিষয়বস্তুটোৰ কাৰণে মই ৰখি দিলোঁ। অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ইমানেই বেছি দালাল সৃষ্টি হ'ল, সাধাৰণ মানে মানুহ ধৰিব নোৱাৰে, আপোনালোকে কোনো ধৰিব নোৱাৰে। ধৰক ৰিক্সাৱালা আগতে এটা শ্ৰেণী আছিলে, ৰিক্সাৱালাখিনিয়ে ৰিক্সা বাদ দি পেলাই এতিয়া পেছাগতভাৱে বেটেৰী ৰিক্সা চলাই আছে। কিছুমান মানুহে খোজকাঢ়ি ঘূৰি ফুৰিছে। আপোনাৰ ৱাৰ্ডত গ'ল, পেচেণ্টক এনেকুৱা ধৰণে বুজাব যে টেষ্ট কৰিবলগীয়া থাকিলে আপুনি বাহিৰত বলক। অপিডিৰ পৰা কিছুমান এনেকুৱা অপিডি আছে য'ত তেওঁলোকে দুৱাৰমুখত ৰখি থাকে, টেষ্ট কৰিব দিলে তেওঁলোকে লাহেকৈ বাহিৰলৈ লৈ আনে। চেণ্ট্ৰেলি যি জেগাত কালেকশ্যন চেণ্টাৰ আছে মেডিকেল কলেজত, তাতো এনেকুৱা ধৰণৰ মানুহ ঘূৰা মেলা কৰি থাকে। মই আগতে ধৰি পেলাই আগৰ প্ৰিন্সিপালৰ হাতত মই চমজাই দিছিলোঁ। মেডিকেল অথৰিটিয়ে কিন্তু এইবিলাক বিষয়ে জানে, সম্পূৰ্ণ জানে। তেওঁলোকেও চেষ্টা কৰি আছে। মই কেৱল মাত্ৰ মেডিকেল কলেজক মই দুখ দিব নাযাওঁ। মেডিকেল কলেজৰ মুৰব্বী যিকেইজন আছে, প্ৰিন্সিপালে হওক, ছুপাৰিণ্টেণ্ডেণ্টেই হওক, সকলোৱে সময় সাপেক্ষে তেওঁলোকে নিজৰ ফালৰ পৰা ব্যৱস্থা লয়, আৰু যদি মই আঙুলিয়াই দিওঁ তেতিয়াও তেওঁলোকে ব্যৱস্থা লয়। এইবাৰ মই যেতিয়া ফেচবুকত লিখালিখি কৰিলোঁ, তাৰপিছত তেওঁলোকে লগে লগে গোটেই ব্যৱস্থাটোৰ ওপৰত মিটিং কৰিছে, তেওঁলোকে ব্যৱস্থা লৈছে। মই নকওঁ নাই লোৱা বুলি, কিন্তু প্ৰথম আৰম্ভণিত মই ডিচিক দিলোঁ এইখিনি বস্তু। মাননীয় মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণৰূপে জ্ঞাত হয়, মই তেখেতক এইবিলাক বিষয়ে আগতে কৈছোঁ। নিৰ্বাচনৰ কাৰণে মই ৱেইট কৰিছিলোঁ আৰু মোৰ ওচৰত কিছুমান তথ্য অহা নাছিলে। এতিয়া মই আপোনালোকক দুটামান কথা কওঁ যে ডিচি ছাৰৰ ওচৰত যেতিয়া মই বিষয়বস্তুটো উত্থাপন কৰিলোঁ, তেওঁ দেখি আচৰিত হ'ল। চাওক, মেডিকেল কলেজলৈ কিছুমান ৰোগীয়ে টেষ্ট কৰিবলৈ দেখুৱাবলৈ আহে। কোনখিনি মানুহ আহে? সাধাৰণ মানুহ। আজি ইমান চেম্বাৰ হৈছে, আপোনাৰ এটা গলিত এখন চেম্বাৰ আছেই। তাত যিখিনি মানুহ আহে, চেম্বাৰত যাব পৰা সক্ষম থকা মানুহখিনি যায়, কিন্তু মেডিকেল কলেজত 5 টকাৰ টিকেট দি পেলাই আপোনাৰ অপিডি যিখিনি মানুহ যায়, সাধাৰণতে তেওঁলোকে নোৱাৰে। চেম্বাৰত যাব পৰা ক্ষমতা তেওঁলোকৰ নাথাকে কাৰণে তেওঁলোকে মেডিকেল কলেজৰ অপিডিলৈ আহে। তাত অহাৰ পিছত যদি সেই মানুহখিনিক টেষ্টটো য'ত 150 টকা 100 টকা টেষ্ট হয়, বাহিৰত যদি সেইটোৱে 1950 টকা হয়, আপুনি প্ৰথম কথা হ'ল মই নোৱাৰোঁ, মোৰ সহ্যৰ বাহিৰত। কাৰণ মই এইবিলাক ছিষ্টেম দেখি মানে মোৰ একদম ঘৃণাও পৰিছে। মই গোটেই ব্যৱস্থাটোত সম্পূৰ্ণৰূপে এইবাৰ তথ্য সহকাৰে মই নামিছোঁ, আৰু মই ইমান সহজতে কিন্তু ঠাণ্ডা হ'বলৈ নিদিওঁ। আপুনি বিশ্বাস কৰক, মেডিকেল গেটখনৰ পৰা আপোনাৰ এই 100 মিটাৰত নাই বুলি ক'লেও 10খন প্ৰাইভেট লেবৰেটৰী আছে। 10খন। কিয় প্ৰয়োজন হ'ল আজি 10খন? আজি 10খন প্ৰাইভেট লেবৰেটৰীত
কিছুমান নাৰ্ছিং হোমৰ কালেকশ্যন চেণ্টাৰ কিয় প্ৰয়োজন হ'ল আজি কালেকশ্যন চেণ্টাৰ? আজি ৰেভিনিউ কিমান লছ হৈ আছে গভৰ্ণমেণ্টৰ আপুনি চিন্তা কৰক। আজি সেই মানুহখিনিয়ে নাই বুলি ক'লেও ইয়াত মেডিকেলৰ এই এৰিয়াটোত ডেইলি এখন এখন লেবৰেটৰীয়ে 50,000 টকাৰ পৰা নাই বুলি ক'লে 2 লাখ 3 লাখ টকালৈকে ডেইলি কালেকশ্যন পইচা কালেক্ট কৰে, মই যিমান ইনফৰমেশ্যন পালোঁ। আজি সেই ব্যৱস্থাটোত মই আপোনাক উদাহৰণৰ সৈতে দিছোঁ, মই ফেচবুকত পষ্ট কৰিছিলোঁ। তাত HIV টেষ্টটো ফ্ৰী আছে, গভৰ্ণমেণ্টৰ চাৰ্কুলাৰখন লৈহে মই কৰিছোঁ, মোৰ হাতত গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে, মই আপোনালোকক দেখুৱাব পাৰোঁ। কিছুমান বস্তু প্ৰেক্টিকেল হ'ব লাগে, মানুহ প্ৰেক্টিকেল হয়, মানুহৰ এনেকুৱা ধৰণে মানুহক পইচা প্ৰয়োজন হয়, মানুহক এনেকুৱাও পইচা প্ৰয়োজন হ'ব নালাগে আচলতে। আৰু এইবিলাক বিষয়ত সকলোৱে জ্ঞাত হয়, মোৰ যিটো ধাৰণা সকলোৱে জ্ঞাত, কিন্তু মাত নেমাতে। মোৰ ওচৰত গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে, এইখন অসম গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ লৈহে মই কথা পাতিছোঁ, প্ৰাইজ লিষ্ট আছে। এইখনত যিটো উল্লেখ আছে, ইয়াত আছে আপোনাৰ HIV টেষ্ট ফ্ৰী আছে। এইখন আছে, দেখুৱাইছোঁ, দেখিছেনে এইখন? ইয়াত যে মেনশ্যন আছে 600 টকা, চক এইটো HIV, সেইটো মই আঙুলিত ধৰি পেলাই দেখুৱাইছোঁ। HIV টেষ্ট ফ্ৰী আছে, দেখিছে? ছাইডত মই লিখা আছে 600 টকা, দেখিছেনে? 600 টকা দেখিলে নে? ছাইডত লিখা আছে, এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছোঁ। এইখন চক, HIV টেষ্ট কিমান লিখা আছে? 600 টকা লিখা আছে, হয়নে? HIV 600 টকা হয়নে? ইয়াত HIV লিখা আছে, ইয়াত 600 আছে। কোনে ৰেফাৰ কৰিছে লিখা আছে, চক ৰেফাৰেল AMC ডক্টৰ, এই চক এইটো মেডিকেল কলেজে এনকুৱাৰী কৰিব লাগে। ইয়াত যে ৰেফাৰেল AMC ডক্টৰ লিখা আছে, এই মানে কি? এখন কাগজ মোৰ ওচৰত আছে, ঠিক আছে? ইয়াত আছে আপোনাৰ